নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ইণ্ডিয়ান পলিটিৰ কেইখনমান ইম্পৰ্টেণ্ট এক্ট যাৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো পূৰ্বতে প্ৰচলন হৈছিলে বা প্ৰৱৰ্তন কৰা হৈছিলে সেই কেইখনমান ইম্পৰ্টেণ্ট এক্টৰ বিষয়ে আমি আজি আলোচনা কৰিম অৰ্থাৎ এই এক্টকেইখনৰ ভিতৰত কি ব্যৱস্থাপনা আছিলে সেই ব্যৱস্থাপনাবোৰে ভাৰতৰ যিখিনি জনসাধাৰণ আছিল সেই জনসাধাৰণখিনিৰ ওপৰত কিদৰে পজিটিভ ইম্পেক্ট নিগেটিভ ইম্পেক্ট পৰিছিল তাৰ ওপৰত আমি এটা ভিডিঅ' বনাব ধৰিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব বলক আমি আৰম্ভ কৰোঁ তো প্ৰথম যিখন এক্ট আছিলে সেই এক্টখন আছিলে ৰেগুলেটিং এক্ট 1773 এই এক্টখনৰ জৰিয়তে কি হৈছিলে মই প্ৰথম যিটো লাইন আছে এইটো পঢ়ি দিছোঁ The first step was taken by British Parliament to control and regulated the affairs of the East India Company in India. তো কি হৈছিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট যিখন আছিলে লণ্ডনত সেই ব্ৰিটিছ পাৰ্লিয়ামেণ্টত কি কৰিছিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে আমাৰ ভাৰতবৰ্ষত শাসন ব্যৱস্থা কৰি থকা অৰ্থাৎ শাসন কৰি থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক পাৱাৰ আছিলে যিবিলাক কণ্ট্ৰল আছিলে সেই কণ্ট্ৰলবিলাক ব্ৰিটিছ পাৰ্লিয়ামেণ্টে লৈ লৈছিলে অৰ্থাৎ আমি কি বুজিলোঁ যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ডিচিশ্যন ল'ব কি কৰিব লাগে ভাৰতত কি কৰিব নালাগে পলিচিবিলাক কেনেকৈ ৰূপান্তৰ কৰা হ'ব ইমপ্লিমেণ্ট কৰা হ'ব সেই ব্যৱস্থাবোৰৰ জৰিয়তে সেই ব্যৱস্থা যিবিলাক আছিলে সেই ব্যৱস্থাবোৰ কৰিছিলে কোনে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কিন্তু কামবোৰ পৰিচালনা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰিছিল যদিও মেইন যিটো হাতখন অৰ্থাৎ হাতখন মানে মই কি ক'ব খুজিছোঁ মেইন যিটো কৰ্তা তেখেত হ'ল কোন আছিল ব্ৰিটিছ পাৰ্লিয়ামেণ্ট অৰ্থাৎ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সদস্যবিলাকে এইবিলাক কাম কৰিছিল কি কাম কৰিছিল যে ভাৰতত যিবিলাক পলিচিৰ ইমপ্লিমেণ্ট কৰিব তাৰ ব্যৱস্থাৰ ওপৰত আৰু কি হৈছিলে 2 নম্বৰটোত ইট ডেজিগনেটেড দ্য গভৰ্ণৰ অফ বেংগল এজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল তো কি হৈছিলে গভৰ্ণৰ অফ বেংগলজনক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হৈছিলে তো গভৰ্ণৰ অফ বেংগলৰ যিটো শাসন ব্যৱস্থা আছিলে আগতে আমাৰ ইণ্ডিয়াৰ যিখিনি মুখ্য অৰ্থাৎ মুখ্য শাসন ব্যৱস্থা মুখ্য চেন্ট্ৰিক যিটো শাসন ব্যৱস্থা কেন্দ্ৰস্থলী আছিলে সেইটো আছিলে বেংগল অৰ্থাৎ বেংগলৰ পৰা আমাৰ গোটেই ইণ্ডিয়াখনক কণ্ট্ৰল কৰা হৈছিলে মানে বেংগলত যিটো হ'ব সেইটো গোটেই ইণ্ডিয়াতে হ'ব মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰা হৈছিলে 3 নম্বৰটো আছিলে কি এক্সিকিউটিভ কাউন্সিল অফ দ্য গভৰ্ণৰ জেনেৰেল ৱাজ ইষ্টাব্লিছ এক্সিকিউটিভ কাউন্সিল মানে যিবিলাক কাৰ্যব্যৱস্থা ভাৰতত হ'ব কেনেকুৱা ধৰণে শাসন ব্যৱস্থাটো তেওঁলোকে চলাব কেনেকুৱা ধৰণৰ পলিচি ইমপ্লিমেণ্ট কৰিব মানুহবিলাকৰ প্ৰয়োজন কি সেই যিবিলাক পলিচি ইমপ্লিমেণ্ট কৰিব অৰ্থাৎ যিবিলাক পলিচি তেওঁলোকে ব্ৰিটিছে লৈ আহিব ব্ৰিটিছ পাৰ্লিয়ামেণ্টে তাৰা লৈ আহিব সেই সকলোবিলাক বস্তু চোৱা চিতা কৰিবৰ বাবে গভৰ্ণৰ জেনেৰেল এজন নিযুক্তি কৰা হৈছিল তো এইখিনিয়ে মেইন পইণ্ট 4 নম্বৰটো কি আছিলে যে সুপ্ৰিম কোৰ্ট ইষ্টাব্লিছ কৰা হৈছিলে সুপ্ৰিম কোৰ্টটো আমি সকলোৱে জানোৱে ন্যায় ব্যৱস্থা যিটো আমাক স্তৰ বুলি ক'লেও ভুল নহয় ন্যায় ব্যৱস্থা যাৰ দ্বাৰা আমি একদম উচ্চ ন্যায় ব্যৱস্থা আমি লাভ কৰিব পাৰোঁ